Dear students, welcome to my channel Easy English. আজি আমি আলোচনাৰ বাবে লৈছোঁ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটি অতি সুন্দৰ গল্প। গল্পটো হৈছে দ্য লাষ্ট লেছন আৰু গল্পটোৰ লেখক এলফন্স ডোডেট। মূল গল্পটো আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে আমি গল্পটোৰ লেখক আৰু গল্পটোৰ পটভূমি সম্পৰ্কে কিছু কথা জানি লওঁ। এলফন্স ডোডেট এই গল্পটোৰ লেখক। তেখেত আছিল এগৰাকী ফৰাচী ভাষাৰ নভেলিষ্ট এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ। তেখেত আছিল এজন ফৰাচী ভাষাৰ ঔপন্যাসিক আৰু চুটিগল্প লেখক। তেখেতৰ জন্ম হৈছিল 1840 চনত আৰু মৃত্যু হৈছিল 1897 চনত। দ্য লাষ্ট লেছন ইজ ছেট ইন দ্য ডেজ অফ দ্য ফ্ৰেংকো-প্ৰুছিয়ান ৱাৰ 1870-71। দ্য লাষ্ট লেছন গল্পটো ফ্ৰেংকো-প্ৰুছিয়ান যুদ্ধ, যিখন যুদ্ধ হৈছিল 1870 পৰা 1871 চনৰ ভিতৰত, সেইখিনি সময়ৰ পটভূমিত ৰচনা কৰা হৈছিল। ইন হুইচ ফ্ৰেন্স ৱাজ ডিফিটেড বাই প্ৰুছিয়া লেড বাই বিছমাৰ্ক। আৰু যিখন যুদ্ধত কি হৈছিল, বিছমাৰ্কৰ নেতৃত্বত প্ৰুছিয়াই ফ্ৰান্সক পৰাভূত কৰিছিল। প্ৰুছিয়া দেন কনচিষ্টেড অফ হোৱাট নাও আৰ দ্য নেশ্যনছ অফ জাৰ্মানী, পোলেণ্ড এণ্ড পাৰ্টছ অফ অষ্ট্ৰিয়া। তেতিয়াৰ প্ৰুছিয়া এক বিশাল এলেকা আছিল, য'ত আজিৰ সময়ৰ জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ এটা অংশ সামৰি লোৱা আছিল। ইন দিছ ষ্টৰী, ফ্ৰেঞ্চ ডিষ্ট্ৰিক্টছ অফ এলছেছ এণ্ড লৰেইন হেভ পাছড ইন টু প্ৰুছিয়ান হেণ্ডছ। এই গল্পটোত যিটো কাহিনী বৰ্ণনা কৰা হৈছে, সেই অনুসৰি ফ্ৰান্সৰ দুখন জিলা এলছেছ আৰু লৰেইন প্ৰুছিয়াই দখল কৰি লৈছিল। আৰু প্ৰুছিয়াই ফ্ৰান্সৰ এই দুখন জিলা দখল কৰি লোৱাৰ পিছত সেই এলেকাটোত কেনেধৰণৰ প্ৰভাৱ পৰিছিল, তাৰ জনমানসত কেনেধৰণৰ প্ৰতিক্ৰিয়া হৈছিল, সেই সম্পৰ্কে অতি মৰ্মস্পৰ্শী ভাষাত এই গল্পটোত বৰ্ণনা কৰা হৈছে। এতিয়া আমি মূল গল্পটোৰ আলোচনাৰ বাবে আগবাঢ়িছোঁ। গল্পটোৰ প্ৰথম পুৰুষত বৰ্ণনা কৰা হৈছে। I started for school very late that morning. I started for school, মই সেইদিনাখন স্কুললৈ বুলি ওলাইছিলোঁ। very late that morning, very late যথেষ্ট পলমকৈ, that morning সেইদিনাখন ৰাতিপুৱা যথেষ্ট পলমকৈ মই স্কুললৈ বুলি ওলাইছিলোঁ। and was in great dread মানে হৈছে ভয়, আৰু মোৰ যথেষ্ট ভয় লাগি আছিল। কিহৰ ভয় লাগি আছিল? of scalding মানে হৈছে গালি খোৱা বা গালি পৰা। যে মই সেইদিনাখন গালি খাম বুলি মোৰ যথেষ্ট বেছি ভয় লাগি আছিল। কিয়? স্পেচিয়েলি বিশেষকৈ বিকজ এম হেমেল হেড ছেইড, কাৰণ এম হেমেল আমাক কৈছিল, কি বুলি কৈছিল? that he would question us on participles. কুৱেশ্যন মানে হৈছে প্ৰশ্ন সোধা, কাৰণ এম হেমেলে আমাক কৈ থৈছিল যে তেখেতে সেইদিনা আমাক পাৰ্টিচিপলৰ ওপৰত, তাৰমানে গ্ৰামাৰৰ ওপৰত তেওঁ আমাক প্ৰশ্ন সুধিব। and I did not know the first word about them. and I did not know, আৰু মই নাজানিছিলোঁ। কি নাজানিছিলোঁ? the first word about them. them মানে হৈছে পাৰ্টিচিপলছ, যে মই পাৰ্টিচিপলৰ বিষয়ে বা গ্ৰামাৰৰ বিষয়ে মই কি জনা নাছিলোঁ? এটা ফাৰ্ষ্ট ৱৰ্ড, প্ৰথম শব্দটো মই জনা নাছিলোঁ। তাৰমানে মই এই যিটো বিষয়ে তেখেতে আমাক প্ৰশ্ন সোধা কথা আছিল, সেই বিষয়টোৰ ওপৰত মই এটা শব্দও জনা নাছিলোঁ। সেইবাবে মোৰ ভয় লাগিছিল। ফৰ এ মমেণ্ট মানে হৈছে মুহূৰ্ত। ফৰ এ মমেণ্ট এটা মুহূৰ্তৰ বাবে আই থট অফ ৰানিং এৱে, মই ভাবিছিলোঁ যে মই পলাই গুচি যাম। এণ্ড স্পেণ্ডিং দ্য ডে, স্পেণ্ড মানে হৈছে কটোৱা বা ব্যয় কৰা, আৰু মই ভাবিছিলোঁ যে এটা মুহূৰ্তৰ বাবে মই ভাবিছিলোঁ যে মই পলাই গুচি যাম আৰু মই দিনটো কটাই দিম। কেনেকৈ কটাম? দ্য ডে আউট অফ ডোৰ্ছ, বাহিৰে মই দিনটো কটাই দিম। ইট ৱাজ ছ' ৱাৰ্ম ছ' ব্ৰাইট, সেই দিনটো আছিল যথেষ্ট ৱাৰ্ম, গৰম, ব্ৰাইট, উজ্জ্বল। ৱাৰ্ম যিহেতু বতৰটো গৰম হোৱাৰ কাৰণে ভাল পাইছিল কথকে। এইটোৱে কাৰণ যে মানে গল্পটো হৈছে ফ্ৰান্সৰ পটভূমিত, আৰু ফ্ৰান্স হৈছে এখন শীতপ্ৰধান দেশ। গতিকে কি হয়, তাত যেতিয়া বতৰটো গৰম হয়, তেতিয়া তাৰ মানুহবিলাকৰ কাৰণে সেই বতৰটো কমফৰ্টেবল হয়। সেইকাৰণে কি হৈছিল যে বতৰটো যেতিয়া ৱাৰ্ম আছিল, গৰম আছিল, আৰু কেনেকুৱা আছিল বুলি কৈছে, ব্ৰাইট আছিল, ৰৌদ্ৰোজ্জ্বল আছিল, সেইকাৰণে কৈছিল যে বতৰটো বৰ ধুনীয়া আছিল। The birds were chirping at the edge of the woods. The birds were chirping. Chirping মানে হৈছে, birds মানে চৰাই, birds were chirping, চৰাইবিলাকে কান্দি আছিল বা মাতি আছিল বা গীত গাই আছিল, যিয়ে নোকোৱা, যে চৰাইবিলাকে মাতি আছিল। ক'ত বহি মাতি আছিল? গছৰ ডালত বহি চৰাইবিলাকে মাতি আছিল। এণ্ড ইন দ্য অপেন ফিল্ড বেক অফ দ্য শ্ব'মিল, অপেন ফিল্ড মুকলি পথাৰখন, কোনখন মুকলি পথাৰ? বেক অফ দ্য শ্ব'মিল, শ্ব'মিল মানে হৈছে কাঠৰ মিল। কাঠৰ মিলৰ পিছফালে থকা যিখন মুকলি পথাৰত কি হৈছিল? দ্য প্ৰুছিয়ান চলজাৰ্ছ ৱেৰ ড্ৰিলিং। প্ৰুছিয়ান চলজাৰ মানে হৈছে সেনা। প্ৰুছিয়ান আৰ্মিবিলাকে কি কৰি আছিল? ড্ৰিলিং, সিহঁতে কুচকাৱাজ কৰি আছিল। ইট ৱাজ অল মাছ মোৰ টেম্পটিং, আৰু এই সকলোবিলাক যথেষ্ট বেছিকৈ টেম্পটিং, লোভ লগা আছিল।
দেন দ্য ৰুলছ ফৰ পাৰ্টিচিপলছ পাৰ্টিচিপলৰ ৰুলবিলাকতকৈ এইবিলাক যথেষ্ট বেছি লোভ লগা আছিল বাট আই হেড দ্য ষ্ট্ৰেংথ টু ৰেজিষ্ট কিন্তু মোৰ সেইখিনি শক্তি আছিল কি শক্তি আছিল টু ৰেজিষ্ট মানে হৈছে বাধা দিয়া সেই লোভক বাধা দিয়াৰ মোৰ শক্তি আছিল এণ্ড হাৰিড অফ টু স্কুল আৰু মই খৰখেদাকৈ ক'লৈ গুচি গ'লোঁ স্কুললৈ বুলি গুচি গ'লোঁ when I passed the town hall আৰু মই যেতিয়া টাউন হলটো পাৰ হৈছিলোঁ স্কুল গৈ থাকোঁতে there was a crowd in front of the bulletin board মই তেতিয়া দেখিছিলোঁ যে বুলেটিন বৰ্ডৰ সন্মুখত কি আছিল এটা ক্ৰাউড মই এটা ভিৰ দেখা পাইছিলোঁ বুলেটিন বৰ্ড মানে হৈছে আমাৰ নটিচ বৰ্ডৰ দৰে যে যিমানবিলাক বা বাতৰি আছে সেই এলেকাটোৰ সেই বৰ্ডখনত লগাই দিয়া হয় সেইকাৰণে এখনক বুলেটিন বৰ্ড বুলি কোৱা হয় আৰু মই যেতিয়া কি হৈছিল টাউন হলটো পাৰ হৈ গৈছিলোঁ মই মন কৰিছিলোঁ যে সেই বুলেটিন বৰ্ডখনৰ সন্মুখত এটা ভিৰ জমা হৈছিল For the last 2 years, যোৱা 2 বছৰ ধৰি all our bad news আমাৰ যিমানবোৰ বেয়া খবৰ আছিল had come from there এই বৰ্ডখনৰ পৰা আহিছিল the lost battles যুদ্ধত হাৰাৰ খবৰ the draft যিবিলাক চৰকাৰে পঠোৱা যিবিলাক খচৰা the orders of the commanding officer নিৰ্দেশ and I thought to myself আৰু মই এতিয়া নিজে ভাবিছিলোঁ without stopping মই ৰোৱা নাছিলোঁ নোৰোৱাকৈ মই মনতে ভাবিছিলোঁ কি ভাবিছিলোঁ what can be the matter now এতিয়া আকৌ নতুনকৈ কি কথা হ'ব পাৰে বা কি বিষয় আহিব পাৰে then as I hurried by as fast as I could go the blacksmith was there who was there with the apprentice reading the bulletin called after me আৰু কি হৈছিল as I hurried by as fast as I could go মই যিমান খৰকৈ যাব পাৰি মই সিমান খৰকৈ ক'লৈ গৈ আছিলোঁ স্কুললৈ গৈ আছিলোঁ আৰু তেতিয়া কি হৈছিল দ্য ব্লেকস্মিথ মানে হৈছে কমাৰজনৰ নাম কি আছিল ৱাষ্টাৰ নামৰ ব্লেকস্মিথজন তেওঁ কি কৰিছিল হু ৱাজ দেয়াৰ ৱাষ্টাৰ বা ব্লেকস্মিথজন তাতেই আছিল ক'ত আছিল সেই ভিৰটোৰ মাজত আছিল বুলেটিন বৰ্ডৰ সন্মুখত উইথ হিজ এপ্ৰেণ্টিছ তেওঁৰ লগত কোন আছিল তেওঁৰ সহায়কাৰীজন আছিল এপ্ৰেণ্টিছ মানে হৈছে সহায়কাৰী ৰিডিং দ্য বুলেটিন আৰু মই যেতিয়া সেইফালেদি পাৰ হৈ গৈছিলোঁ তেতিয়া কি হৈছিল তাত আছিল ব্লেকস্মিথ ৱাষ্টাৰ নামৰ কমাৰজন আছিল আৰু তেওঁ তাত কি হৈছিল তেওঁ সহায়কাৰীজনৰ লগত তেওঁ তাত বাতৰি পঢ়ি আছিল কল আফটাৰ মি তেওঁ মোক পিছফালৰ পৰা মাতিলে কি বুলি মাতিলে ডোণ্ট গো ছ ফাষ্ট বয় যে ইমান খৰধৰকৈ তুমি নগ'লেও হ'ব ইউ উইল গেট টু ইয়'ৰ স্কুল ইন প্লেণ্টি অফ টাইম যে তুমি তোমাৰ স্কুল গৈ পাবৰ কাৰণে যথেষ্ট সময় পাবা I thought he was making fun of me. মই ভাবিছিলোঁ যে he was making fun মানে হৈছে ধেমালি মই ভাবিছিলোঁ যে সি মোৰ সৈতে ধেমালি কৰি আছে and reached M. Hamel's little garden all out of breath আৰু একে উশাহতে মই ক'ত গৈ পাইছিলোঁ M. Hamel'ৰ লিটিল গাৰ্ডেন M. Hamel'ৰ সৰু বাগিচাখনত মই গৈ পাইছিলোঁগৈ ইউজুৱেলি সাধাৰণতে কি হয় when school began যেতিয়া স্কুল আৰম্ভ হয় there was a great bustle মানে হৈছে হুলস্থুল সাধাৰণতে কি হয় যেতিয়া স্কুল আৰম্ভ হয় যথেষ্ট হুলস্থুল হয় স্কুলত which could be heard out in the street আৰু সেই হুলস্থুলৰ শব্দ could be heard out শুনিবলৈ পোৱা গৈছিল ক'ৰ পৰা শুনিবলৈ পোৱা গৈছিল in the street মানে হৈছে ৰাস্তা যে যেতিয়া স্কুল আৰম্ভ হৈছিল আৰু স্কুল আৰম্ভ হোৱাৰ সময়খিনিত ইমান বেছি হুলস্থুল হৈছিল যে সেই হুলস্থুল ৰাস্তাৰ পৰা শুনিবলৈ পোৱা গৈছিল the opening and closing of desk ওলোৱা সোমোৱা কৰাৰ শব্দ lessons repeated in unison মানে হৈছে সমস্বৰে একেলগে পাঠ আওৰোৱাৰ শব্দ very loud যথেষ্ট ডাঙৰকৈ ইমান ডাঙৰ আছিল যে with our hands over our ears আমি আমাৰ দুই হাত ক'ত দিবলগীয়া হৈছিল আমি আমাৰ দুই হাতেৰে আমি আমাৰ কাণ দুখন ঢাকি ধৰিবলগীয়া হৈছিল to understand মানে বুজি পোৱা বেটাৰ মানে হৈছে ভালকৈ যে শিক্ষকে আমাক কি পঢ়ায় সেই কথা ভালকৈ বুজি পাবৰ কাৰণে আমি কি কৰিবলগীয়া হৈছিল আমি আমাৰ দুইখন হাতেৰে আমাৰ কাণ ঢাকি ধৰিবলগীয়া হৈছিল কাৰণ স্কুলখনত ইমান বেছি হুলস্থুল শব্দ হৈছিল and the teacher's great ruler আৰু শিক্ষকৰ great ruler ডাঙৰ এছাৰিডাল ৰেপিং অন দ্য টেবুল ৰেপিং মানে কোবাই থকা যে আৰু শিক্ষকৰ ডাঙৰ এছাৰিডালে টেবুলত কোবাই থকাৰ শব্দ এই শব্দবিলাক কি কৰিছিল ৰাস্তাৰ পৰা শুনিবলৈ পোৱা গৈছিল but now it was also still কিন্তু এতিয়া কি হৈছে it was also still আজি সকলোবোৰ ইমান শান্ত আছিল ইমান নিস্তব্ধ হৈ আছিল ইমান সাইলেন্ট হৈ আছিল I had counted on the commotion to get to my desk without being seen I had counted on the commotion মই কি কৰিছিলোঁ
কমোশ্যন মানে হৈছে হুলস্থুল মই সেই হুলস্থুলৰ মাজতে কি হৈছিল টু গেট টু মাই ডেস্ক মই মোৰ নিজৰ জেগাত গৈ পাবলৈ মই মোৰ নিজৰ বহা ঠাইলৈ যাবলৈ বিচাৰিছিলোঁ চেষ্টা কৰিছিলোঁ উইদাউট বিং চিন কোনো নেদেখাকৈ মই কি ভাবিছিলোঁ যে স্কুলখন ইমান হুলস্থুল হৈ থাকিব আৰু তাৰ মাজতে সেই হুলস্থুলৰ মাজতে কোনো নেদেখাকৈ মই মনে মনে গৈ মই মোৰ নিজৰ ঠাইত বহি যাম বাট অফক'ৰ্ছ ডেট ডে এভৰিথিং হেড টু বি এজ কোৱাইট এজ ছানডে মৰ্ণিং কিন্তু কি হৈছিল সেইদিনা ডেট ডে সেই দিনটোত এভৰিথিং হেড টু বি এজ কোৱাইট মানে হৈছে শান্ত নিশব্দ এজ ছানডে মৰ্ণিং কিন্তু সেইদিনাখন কি হৈছিল সকলোবোৰ ইমান নিস্তব্ধ আছিল ইমান শান্ত আছিল যেন দেওবাৰৰ ৰাতিপুৱা যেন লাগিছিল দেওবাৰে ৰাতিপুৱা যিদৰে বিদ্যালয়খন শান্ত হৈ থাকে নিস্তব্ধ হৈ থাকে সেইদিনাখন কি হৈছিল বিদ্যালয়খনৰ পৰিৱেশটো তেনেকুৱা আছিল একদম নিশব্দ আছিল শান্ত আছিল থ্ৰু দ্য উইণ্ড' খিৰিকীৰেদি মই কি দেখা পাইছিলোঁ আই চ' মাই ক্লাছমেটছ খিৰিকীৰেদি মই মোৰ ক্লাছমেট মোৰ সহপাঠীসকলক মোৰ লগত একেলগে পঢ়া বন্ধুসকলক মই দেখা পাইছিলোঁ অলৰেডি ইন দেয়াৰ প্লেচেছ সিহঁত অলৰেডি নিজৰ নিজৰ ঠাইত বহি আছিল এণ্ড এম হেমেল ৱাকিং আপ এণ্ড ডাউন আৰু এম হেমেলে কি কৰিছিল ৱাকিং আপ এণ্ড ডাউন এম হেমেলে ইফাল সিফালকৈ তেওঁ খোজকাঢ়ি ফুৰিছিল উইথ হিজ টেৰিবুল আইৰণ ৰোলাৰ আৰু লগত তেওঁ কি লৈ আছিল টেৰিবুল তেখেতৰ ভয়ংকৰ টেৰিবুল মানে ভয়ংকৰ আইৰণ ৰোলাৰ তেখেতৰ ভয়ংকৰ লোহাৰৰ এচাৰিডাল ক'ত লৈ আছিল তেওঁ আণ্ডাৰ হিজ আৰ্ম তেখেতৰ কাষলতিৰ চেপত তেওঁ সেই ভয়ংকৰ এচাৰিডাল লৈ তেওঁ ক্লাছৰুমৰ ভিতৰত ইফাল সিফালকৈ তেওঁ খোজকাঢ়ি ফুৰিছিল আই হেড টু অপেন দ্য ড'ৰ এণ্ড গ' ইন বিফৰ এভৰিবডি আৰু মোৰ কি অৱস্থা হৈছিল আই হেড টু অপেন দ্য ড'ৰ মই দৰ্জাখন খুলিবলগীয়া হৈছিল এণ্ড গ' ইন বিফৰ এভৰিবডি আৰু সকলোৰে সন্মুখেদি মই মোৰ নিজৰ চিটলৈ যাবলগীয়া হৈছিল মই মোৰ নিজৰ ঠাইলৈ যাবলগীয়া হৈছিল ইউ কেন ইমেজিন তুমি কল্পনা কৰিব পাৰিবা হাউ আই ব্লাষ্ট মানে হৈছে ৰঙা চিঙা পৰি যোৱা আমি যেতিয়া খুব লাজ পাওঁ বা খুব বেছি ভয় লাগে বা খুব বেছি নাৰ্ভাছ হওঁ তেতিয়া কি হৈ যায় আমি ৰঙা চিঙা পৰি যাওঁ সেই অৱস্থাটোক ব্লাষ্ট বুলি কোৱা হয় আৰু ইয়াত তেওঁ কি বুলি কৈছে যে তুমি কল্পনা কৰিব পাৰিবা যে মই কিমান লাজত বা ভয়ত মই ৰঙা চিঙা পৰি গৈছিলোঁ এণ্ড হাউ ফ্ৰাইটেণ্ড আই ৱাজ ফ্ৰাইটেণ্ড মানে হৈছে ভয় খোৱা তুমি কল্পনা কৰিব পাৰিবা যে মই কিমান বেছি ৰঙা চিঙা পৰি গৈছিলোঁ আৰু মই কিমান বেছি ভয় খাইছিলোঁ বাট নাথিং হেপেণ্ড কিন্তু একো নহ'ল যদিও ফ্ৰেণ্ডছে ভয় খাই আছিল নাৰ্ভাছ হৈ আছিল যে তেওঁ স্কুল গৈ পোৱা দেৰি হৈছে কিন্তু তেনেকুৱা একো নঘটিল এম হেমেল চ' মি এম হেমেলে মোক দেখা পাইছিল এণ্ড ছেড ভেৰি কাইণ্ডলি আৰু খুব মৰমেৰে কৈছিল কি বুলি কৈছিল গ' টু ইয়'ৰ প্লেচ কুইকলি লিটিল ফ্ৰেণ্ডছ তেওঁ মোক কৈছিল যে গ' টু ইয়'ৰ প্লেচ কুইকলি মানে সোনকালে যে গ' টু ইয়'ৰ প্লেচ তুমি তোমাৰ নিজৰ ঠাইলৈ যোৱা সোনকালে যোৱা লিটিল ফ্ৰেণ্ডছ মৰমৰ ফ্ৰেণ্ডছ উই ৱেৰ বিগিনিং উইদাউট ইউ তুমি নোহোৱাকৈ আমি ক্লাছ আৰম্ভ কৰিছিলোঁ আই জাম্পড অভাৰ দ্য বেঞ্চ মই একেজাপে বেঞ্চখন পাৰ হৈ এণ্ড ছেট ডাউন এট মাই ডেস্ক মই মোৰ নিজৰ ঠাইত গৈ বহিছিলোঁ নট টিল দেন আৰু তেতিয়ালৈকে কি হৈছিল when I got a little over my fright মানে হৈছে ভয় get over তাৰমানে মই মোৰ ভয়টো যেতিয়া কিছু কমিছিল মোৰ ভয়টো যেতিয়া কম হৈছিল হাম কাটিছিল ডিড আই চি তেতিয়া মই দেখা পাইছিলোঁ ডেট আৱাৰ টিচাৰ যে আমাৰ শিক্ষক এম হেমেলে হেড অন হিজ বিউটিফুল গ্ৰীণ কোট সেইদিনাখন তেখেতে কি পিন্ধি আহিছিল হেড অন হিজ বিউটিফুল গ্ৰীণ কোট তেখেতৰ ধুনীয়া সেউজীয়া ৰঙৰ কোটটো পিন্ধি আহিছিল হিজ ফ্ৰিল্ড চাৰ্ট এণ্ড আ লিটিল ব্লেক চিল্ক কেপ অল এম্ব্ৰইডাৰ্ড ডেট হি নেভাৰ অ'ৰ এক্সেপ্ট অন ইনস্পেকশ্যন এণ্ড প্ৰাইজ ডেজ কি হৈছে যে তেখেতে সেইদিনাখন তেখেতৰ ধুনীয়া সেউজীয়া ৰঙৰ কোটটো ফ্ৰিল দিয়া চাৰ্ট এণ্ড দ্য লিটিল ব্লেক চিল্ক কেপ আৰু তেখেতৰ লিটিল সৰু ব্লেক কলা ৰঙৰ চিল্কৰ টুপিটো অল এম্ব্ৰইডাৰ্ড তেওঁ সকলো ড্ৰেছ গোটেই সাজ পোছাকযোৰে সেইদিনাখন তেওঁৰ কি আছিল এম্ব্ৰইডাৰী কৰা আছিল ফুল অঁকা আছিল গুণাগঠা আছিল ডেট হি নেভাৰ অ'ৰ আৰু যিযোৰ ড্ৰেছ তেওঁ অন্য দিনত কেতিয়াও পিন্ধা নাছিল এক্সেপ্ট সেই দিনকেইটাৰ বাহিৰে কেতিয়া অন ইনস্পেকশ্যন এণ্ড প্ৰাইজেছ অন ইনস্পেকশ্যন যেতিয়া কোনো ওপৰলা বিষয়া বিদ্যালয় পৰিদৰ্শনৰ বাবে আহে বা বিদ্যালয়ৰ বঁটা বিতৰণী অনুষ্ঠান এনেধৰণৰ বিশেষ দিনবিলাকতহে তেওঁ সেই সাজযোৰ পিন্ধিছিল আৰু সেই স্পেচিয়েল ড্ৰেছযোৰ পিন্ধি আজি এম হেমেল ক্লাছলৈ আহিছিল বিচাইডছ আনহাতে দ্য হোল স্কুল চিমড ছ' ষ্ট্ৰেঞ্জ এণ্ড চলেম
besides the whole school আৰু গোটেই স্কুলখনে কি হৈছিল seemed দেখা গৈছিল লাগিছিল so strange মানে যেন গোটেই বিদ্যালয়খন গোটেই স্কুলখন যেন আজি কিবা অচিনাকি যেন লাগিছিল and solemn মানে হৈছে গম্ভীৰ গোটেই বিদ্যালয়খনৰ পৰিৱেশটো আজি খুব অচিনাকি আৰু খুব গম্ভীৰ যেন লাগিছিল but the thing that surprised me most কিন্তু আন এটা কথা যিটো কথা কি কৰিছিল that surprised me most surprise মানে হৈছে আচৰিত কৰা কিন্তু মোক আন এটা কথাহে আটাইতকৈ বেছি আচৰিত কৰিছিল কি আছিল কথাটো was to see on the back benches that were always empty যে কি হৈছিল সাধাৰণতে আমাৰ কি হয় on the back benches to see যে মই দেখা পাইছিলোঁ যে on the back benches আমাৰ ক্লাছৰুমৰ শেষৰ বেঞ্চবিলাকত that were always empty মানে হৈছে খালী যে সাধাৰণতে কি হয় আমাৰ ক্লাছৰুমৰ শেষৰ বেঞ্চবিলাক প্ৰায় খালীয়ে থাকে the village people sitting quietly like ourselves কিন্তু আজি কি হৈছিল the village people গাঁৱৰ মানুহবিলাকে আহিছিল আহি পেলাই কি কৰিছিল were sitting quietly like ourselves আজি মোক আন এটা কথা আটাইতকৈ বেছি আচৰিত কৰিছিল যে কি হৈছিল আমাৰ শ্ৰেণীকোঠাৰ পিছফালৰ বেঞ্চবিলাক যিবোৰ বেঞ্চ সদায় খালী হৈ থাকে সেই বেঞ্চবিলাকত আজি কি হৈছিল গাঁৱৰ মানুহবিলাক আহি আমাৰ দৰে অতি শান্তভাৱে বহি আছিলহি old houser তেওঁলোকৰ মাজত আছিল বুঢ়া হাউচাৰ with his three cornered head তেখেতৰ three cornered মানে তিনিকুণীয়া হেড টুপি old houser আহিছিল তেওঁ কি পিন্ধি আহিছিল তেওঁ তিনিকুণীয়া টুপিটো পিন্ধি আহিছিল with his three cornered head the former mayor প্ৰাক্তন মেয়ৰ the former postmaster প্ৰাক্তন postmaster and several others besides তেওঁলোকে ধৰি আন বহু মানুহ গাঁৱৰ বহু মানুহ আহি সেইদিনাখন ক্লাছৰুমত বহি আছিলহি everybody looked sad মানে হৈছে দুখী সেইদিনাখন সকলোকে খুব শোকাতুৰ বা দুখী যেন দেখা গৈছিল and Hauser had brought an old primer আৰু Hauser বুঢ়া Hauser কি কৰিছিল had brought তেওঁ লগত লৈ আহিছিল কঢ়িয়াই আনিছিল an old primer এখন পুৰণা primer মানে একদম প্ৰাথমিক বিদ্যালয়ৰ পুথি য'ত অ আ ক খ পঢ়িবলৈ পোৱা যায় তেনেকুৱা এখন primer তেওঁ লগত লৈ আহিছিল thumbed at the edges মানে হৈছে দাঁতি তেওঁ কি হৈছিল তেওঁ সেই পুৰণা প্ৰাইমাৰখনৰ পাতবিলাক তেওঁ আঙুলিৰে চুই আছিল and he held it open on his knees আৰু তেওঁ কি কৰিছিল he held it open তেওঁ কিতাপখন open কৰি ৰাখিছিল মুকলি কৰি ৰাখিছিল খুলি ৰাখিছিল on his knees তেওঁ আঁঠুৰ ওপৰত with his great spectacle আৰু তেওঁ কি হৈছিল great spectacles তেওঁ ডাঙৰ spectacle মানে হৈছে চশমা আৰু তেখেতৰ ডাঙৰ চশমাযোৰ তেওঁ কি কৰিছিল old houseৰে lying across the pages তেওঁ কি কৰিছিল তেওঁ এখন পুৰণা প্ৰাইমাৰ লৈ আহিছিল আৰু সেই কিতাপখন তেওঁৰ আঁঠুৰ ওপৰত মেলি ৰাখিছিল আৰু সেই কিতাপখনৰ ওপৰত কি আছিল his great spectacles lying across the pages আৰু সেই কিতাপখনৰ ওপৰত তেখেতৰ ডাঙৰ চশমাযোৰ পেলাই থোৱা আছিল বা পৰি আছিল while I was wondering about it all M. Hamel mounted his chair and in the same grave and gentle tone which he had used to me said, my children, this is the last lesson I shall give you. The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. The new master comes tomorrow. This is your last French lesson. I want you to be very attentive. While I was wondering about it all, মই এই গোটেই কথাবিলাক লৈ যেতিয়া আশ্চৰ্য হৈ আছিলোঁ তেতিয়া কি হৈছিল M. Hamel mounted his chair. M. Hamel তেওঁৰ নিজৰ চকীখনত বহিছিল and in the same grave and gentle tone আৰু একেই গ্ৰেভ গভীৰ আৰু জেণ্টেল ভদ্ৰ সুৰেৰে which he had used to me যিদৰে মোৰ সৈতে কথা পাতিছিল সেই একে সুৰেৰে বা একেটা স্বৰেৰে তেওঁ কৈছিল my children মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল this is the last lesson I shall give you this is the last lesson এইটোৱে হৈছে শেষটো পাঠ বা এইটোৱে হৈছে অন্তিমটো পাঠ I shall give you মই তোমালোকক পঢ়াবলগীয়া The order has come from Berlin. The order has come from Berlin. The order মানে হৈছে নিৰ্দেশ যে নিৰ্দেশ আহিছে ক'ৰ পৰা আহিছে from Berlin. Berlin হৈছে জাৰ্মানীৰ কেপিটেল ৰাজধানী চহৰ যে ৰাজধানীৰ পৰা খবৰ আহিছে বা বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছে যে কেৱল নিৰ্দেশ আহিছে to teach only German in the schools of Alsace and Lorraine. Alsace আৰু লৰেনৰ যিমানবিলাক বিদ্যালয় আছে সেই বিদ্যালয়সমূহত
কেৱল জাৰ্মান পঢ়াবৰ কাৰণে বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছে। দ্য নিউ মাষ্টাৰ কামছ টুমৰো, নতুন শিক্ষক কাইলৈ আহি পাব। দিছ ইজ ইয়ৰ লাষ্ট ফ্ৰেঞ্চ লেচন, আৰু এইটোৱে হৈছে তোমালোকৰ অন্তিমটো ফ্ৰেঞ্চ ভাষাৰ পাঠ। আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ। এটেণ্টিভ মানে হৈছে মনোযোগী, আৰু মই আশা কৰিম তোমালোকে সকলোৱে ক্লাছত মনোযোগ দিবা। হোৱাট এ থাণ্ডাৰ ক্লেপ দিছ ৱৰ্ডছ ৱেৰ টু মি। আৰু যেতিয়া শিক্ষকে ঘোষণা কৰিলে যে এইটোৱে ফৰাচী ভাষাৰ অন্তিমটো পাঠ, ইয়াৰ পিছত আৰু ফ্ৰেঞ্চ ভাষাৰ পাঠ পঢ়োৱা নহয়, কাইলৈৰ পৰা ইয়াত জাৰ্মান পঢ়োৱা হ'ব। এই ডিক্লেৰেশ্যনটো, এই এনাউন্সমেণ্টটো যেতিয়া শুনাৰ লগে লগে কি হ'ল, হোৱাট এ থাণ্ডাৰ ক্লেপ। থাণ্ডাৰ ক্লেপ মানে হৈছে বজ্ৰপাত। কি যে এটা বজ্ৰপাত পৰিল মোৰ গাত। দিছ ৱৰ্ডছ ৱেৰ টু মি, এই শব্দবোৰ এম হেমেলে কোৱা সেই শব্দবোৰ মোৰ বাবে বজ্ৰপাত পৰা যেন লাগিছিল। অহ দ্য ৰেচেছ, ডেট ৱাজ হোৱাট দে হেড পুট আপ এট দ্য টাউন হল। আৰু তেতিয়াহে ফ্ৰেঞ্চৰ মনত পৰিছিল যে এই টাউন হলত যে কিবা এখন নটিচ লগাই থোৱা আছিল, কিবা এটা যে বাতৰি আহিছিল, এইটোৱে আছিল সেই বাতৰিটো। মাই লাষ্ট ফ্ৰেঞ্চ লেচন, কি এইটোৱে মোৰ শেষটো ফৰাচী ভাষাৰ পাঠ? হোৱাই, কিয়? আই হাৰ্ডলি নিউ হাউ টু ৰাইট। আই হাৰ্ডলি নিউ, মইতো প্ৰায় নাজানোৱেই হাউ টু ৰাইট, যে ভাষাটো কেনেকৈ লিখে মইতো নাজানোৱেই দেখোন। আই শুড নেভাৰ লাৰ্ণ এনিম'ৰ, মই আৰু এই ভাষাটো আৰু ভৱিষ্যতে ইয়াৰ পিছত আৰু শিকিবলৈ নাপাম। আই মাষ্ট ষ্টপ দেয়াৰ দেন, মই ইয়াতে ৰৈ যাব লাগিব। মই যিমানখিনি শিকিলোঁ ইয়াতেই মই ৰৈ যাব লাগিব। ইয়াতকৈ বেছি আৰু মই ফ্ৰেঞ্চ ভাষাটো শিকিবলৈ নাপাম। অহ হাউ চৰি আই ৱাজ ফৰ নট লাৰ্ণিং মাই লেচনছ। অহ হাউ চৰি আই ৱাজ, মই আজি কিমান দুখ লাগিছে মোৰ মনটো, ফৰ নট লাৰ্ণিং মাই লেচনছ, মই যে মোৰ পাঠবোৰ পঢ়া নাছিলোঁ তাৰ বাবে মোৰ আজি মনটো কিমান দুখ লাগিছে। ফৰ ছিকিং বাৰ্ডছ এগছ অৰ গোয়িং শ্লাইডিং অন দ্য ছাৰ, মই মোৰ পাঠবোৰ পঢ়াৰ সলনি মই কি কৰিছিলোঁ সেইখিনি সময়ত, ফৰ ছিকিং বাৰ্ডছ এগছ, মই চৰাইৰ বাহত মই চৰাইৰ কণী বিচাৰি ফুৰিছিলোঁ, অৰ গোয়িং শ্লাইডিং মানে চুঁচৰি ফুৰা, অন দ্য ছাৰ, ছাৰ হৈছে এখন নদীৰ নাম, আৰু ছাৰ নদীৰ পাৰত মই গৈ চুঁচৰি ফুৰিছিলোঁ তেওঁ কি বুলি কৈছে ফ্ৰেঞ্চে, যে মোৰ আজি কিমান বেছি দুখ লাগিছে যে মই মোৰ পাঠবোৰ নপঢ়াৰ বাবে। পাঠ পঢ়াৰ সময়খিনিত মই কি কৰিছিলোঁ, মই চৰাইৰ বাহত কণী বিচাৰি ফুৰিছিলোঁ, আৰু ছাৰ নদীত গৈ মই খেলি আছিলোঁ। মাই বুকছ, মোৰ কিতাপবোৰ, ডেট হেড চিমড ছাচ এ নুইচেঞ্চ এ হোৱাইল এগ', কিছু সময় আগলৈকে কি হৈছিল মোৰ কিতাপবোৰ, চিমড ছাচ এ নুইচেঞ্চ, মোৰ কাৰণে এটা বোজা যেন আছিল। চ' হেভি টু কেৰি, চ' হেভি, গধুৰ, ইমান গধুৰ আছিল কঢ়িয়াবৰ বাবে। কিছু সময় আগলৈকে মোৰ কিতাপখিনি মোৰ কাৰণে কি আছিল বুলি কৈছে, নুইচেঞ্চ, মোৰ কাৰণে এটা বোজা যেন আছিল। চ' হেভি টু কেৰি, যেন কঢ়িয়াই ফুৰিবলৈ বৰ গধুৰ যেন পাইছিলোঁ। মাই গ্ৰামাৰ এণ্ড মাই হিষ্ট্ৰী অফ দ্য চেঞ্জ, মোৰ গ্ৰামাৰ কিতাপবিলাক, মোৰ ব্যাকৰণৰ কিতাপবোৰ, এণ্ড মাই হিষ্ট্ৰী, বুৰঞ্জীবোৰ, কিহৰ বুৰঞ্জী, অফ দ্য চেঞ্জ, মহান ব্যক্তিসকলৰ, সাধুসকলৰ যি বুৰঞ্জী, ৱেৰ অল ফ্ৰেণ্ডছ নাও, সেই যিবোৰ কিতাপ অকণমান দেৰি আগলৈকে, কিছু সময় আগলৈকে মোৰ বাবে বুজা যেন লাগিছিল, সেই কিতাপখিনি মোৰ কেনেকুৱা লাগিছে, যেন মোৰ অল্ড ফ্ৰেণ্ডছ, মোৰ খুব পুৰণা বন্ধু যেন লাগিছিল। ডেট আই কুড নট গিভ আপ মানে ত্যাগ কৰা, যি বন্ধুক ত্যাগ কৰাটো মোৰ বাবে কোনো কাৰণে সম্ভৱপৰ নহয়। এণ্ড মিষ্টাৰ হেমেল টু, আৰু মিষ্টাৰ হেমেল তেওঁৰ বাবে কি হৈছিল, দ্য আইডিয়া ডেট হি ৱাজ গোয়িং এৱে, এইটো আইডিয়া, এই ধাৰণাটো যে হি ৱাজ গোয়িং এৱে, যে এম হেমেলৰ আমাৰ মাজৰ পৰা একেবাৰে গুচি যাব। ডেট আই শুড নেভাৰ চি হিম এগেইন, যে মই আৰু তেওঁক ভৱিষ্যতে কেতিয়াও দেখা নাপাম। মেড মি ফৰগেট, মোক পাহৰাই পেলাইছিল, ফৰগেট মানে পাহৰি যোৱা, মোক পাহৰাই পেলাইছিল। অল এবাউট হিজ ৰুলাৰ, তেখেতৰ সেই ভয়ংকৰ বেদডালৰ কথা মোক পাহৰাই পেলাইছিল। এণ্ড হাউ ক্ৰেংকি হি ৱাজ, ক্ৰেংকি মানে অসমীয়াত ক'লে কি হ'ব, খিংখিঙীয়া স্বভাৱৰ, খঙাল, যে মই যেতিয়া মোৰ সেই ধাৰণাটো মনলৈ আহিছিল যে এম হেমেল একেবাৰে গুচি যাব, তেখেতক আমি আৰু ভৱিষ্যতে কেতিয়াও দেখা নাপাম, সেই কথাটোৱে কি হৈছিল, মোক তেখেতৰ অল এবাউট হিজ ৰুলাৰ মেড মি ফৰগেট, যে মোক পাহৰাই পেলাইছিল তেখেতৰ বেদডালৰ কথা, আৰু তেখেত কিমান খঙাল আছিল, তেখেত কিমান খিংখিঙীয়া আছিল, সেই স্বভাৱটোৰ কথা মোক একেবাৰে পাহৰাই পেলাইছিল। প'ৰ মেন, বেচেৰা মানুহজন বা দুৰ্ভগীয়া মানুহজন। ইট ৱাজ ইন অনাৰ অফ দিছ লাষ্ট লেচন ডেট হি হেড পুট অন হিজ ফাইন ছানডে ক্লথছ, আৰু কি বুলি কৈছে, ইট ৱাজ ইন অনাৰ মানে হৈছে সন্মান, ইট ৱাজ ইন অনাৰ অফ দিছ লাষ্ট লেচন, যে এই অন্তিমটো পাঠ, শেষৰ পাঠটোৰ প্ৰতি সন্মান জনাই, ডেট হি হেড পুট অন হিজ ফাইন ছানডে ক্লথছ, আৰু এই অন্তিম পাঠটোৰ প্ৰতি সন্মান জনাই এম হেমেলে আজি তেখেতৰ দেওবাৰে পিন্ধা বা তেওঁ বিশেষ পোচাকযোৰ তেওঁ পিন্ধি আহিছিল।
এণ্ড নাও আই আণ্ডাৰষ্টুড আৰু মই এতিয়া বুজি পাইছিলোঁ আণ্ডাৰষ্টেণ্ডৰ পাষ্ট ফৰ্ম হৈছে আণ্ডাৰষ্টুড আণ্ডাৰষ্টেণ্ড মানে হৈছে বুজি পোৱা এণ্ড নাও আই আণ্ডাৰষ্টুড মই বুজি পাইছিলোঁ যে কি হোৱাই দ্য অল্ড মেন অফ দ্য ভিলেজ ৱেৰ চিটিং দেয়াৰ ইন দ্য বেক অফ দ্য ৰুম হোৱাই দ্য অল্ড মেন অফ দ্য ভিলেজ গাঁৱৰ বুঢ়া মানুহবিলাকে কি কৰিছিল ৱেৰ চিটিং দেয়াৰ ইন দ্য বেক অফ দ্য ৰুম কোঠাটোৰ শেষৰ ফালে পিছফালে গাঁৱৰ বুঢ়া মানুহবিলাক আহি কিয় বহি আছিল মই এতিয়াহে বুজি পাইছিলোঁ ইট ৱাজ বিকজ দে ৱেৰ চৰি ইয়াৰ কাৰণটো হৈছে কি বিকজ দে ৱেৰ চৰি তেওঁলোক নিজেও দুখী আছিল চৰি আছিল টু ডেট দে হেড নট গান টু স্কুল মোৰ কি কাৰণে তেওঁলোক দুখী আছিল যে ডেট দে হেড নট গান টু স্কুল সিহঁতো স্কুললৈ যোৱা নাছিল মোৰ সিহঁতো বৰ বেছি দিনলৈ স্কুললৈ যোৱা নাছিল আৰু সেইবাবে কি হৈছিল গাঁৱৰ বুঢ়া মানুহবিলাকেও আজি দুখ কৰিছিল ইট ৱাজ দেয়াৰ ৱে অফ থেংকিং আৱাৰ মাষ্টাৰ আৰু ইট ৱাজ দেয়াৰ ৱে আৰু এইটো সেই গাঁৱৰ বুঢ়া মেথাসকলৰ তেওঁলোকে নিজৰ এটা ধৰণ আছিল কি ধৰণ আছিল অফ থেংকিং আৱাৰ মাষ্টাৰ আমাৰ শিক্ষকজনক হেমেলক থেংকিং ধন্যবাদ জনোৱাৰ বা কৃতজ্ঞতা জনোৱাৰ ফৰ হিজ 40 years অফ ফেইথফুল ছাৰ্ভিচ তেখেতে সুদীৰ্ঘ 40 বছৰ ধৰি এইবিলাক পৰীক্ষাত আহে মনত ৰাখি থবা যে কিমান বছৰ তেওঁ পাঠদান কৰিছিল বা তেওঁ কি ড্ৰেছ পিন্ধি আহিছিল সেইদিনাখন ক্লাছৰুমৰ পৰিৱেশ কেনেকুৱা আছিল এইবিলাক প্ৰশ্ন আহে প্ৰায় আহে এইবিলাক প্ৰশ্ন গতিকে অলপ এইবিলাক কথা মনত ৰাখি যাবা যে কি বুলি কৈছে থেংকিং আৱাৰ মাষ্টাৰ ফৰ হিজ 40 years অফ ফেইথফুল ছাৰ্ভিচ যে তেখেতৰ সুদীৰ্ঘ 40 বছৰ ধৰি যি বিশ্বস্ত সেৱা আগবঢ়াইছিল ফেইথফুল ছাৰ্ভিচ এণ্ড অফ শ্বয়িং দেয়াৰ ৰেচপেক্ট আৰু তেওঁলোকে কি দেখুৱাবলৈ আহিছিল তেওঁলোকৰ ৰেচপেক্ট সন্মান দেখুৱাবলৈ আহিছিল কাৰ প্ৰতি ফৰ দ্য কাণ্ট্ৰি সেই দেশখনৰ প্ৰতি ডেট ৱাজ দেয়াৰ্ছ ন' মোৰ যিখন দেশ আৰু আজি তেওঁলোকৰ হৈ থকা নাছিল যিখন দেশ ইতিমধ্যে শত্ৰুৱে দখল কৰি লৈছিল while I was thinking of all this আৰু মই যেতিয়া এই সকলোবোৰ কথা ভাবি আছিলোঁ তেতিয়া কি হৈছিল I heard my name called মই তেতিয়াই শুনা পাইছিলোঁ কোনোবাই মোৰ নাম ধৰি মাতিছিল ইট ৱাজ মাই টাৰ্ণ টু ৰিচাইট আৰু সেয়া মোৰ পাল আছিল ৰিচাইট মানে আবৃত্তি কৰা বা পঢ়া তেতিয়া মোৰ পাঠ পঢ়াৰ সময় আহিছিল হোৱাট উড আই নট হেভ গিভেন মই কি যে নিদিলোঁহেঁতেন হোৱাট উড আই নট হেভ গিভেন মই যে কি নিদিলোঁহেঁতেন কিহৰ বাবে টু বি এবল টু ছেট দ্য ড্ৰেডফুল ৰুল ফৰ দ্য পাৰ্টিচিপলছ টু বি এবল যদিহে মই সমৰ্থ হ'লোহেঁতেন পাৰিলোহেঁতেন টু ছে ক'বলৈ দ্য ড্ৰেডফুল ৰুল ফৰ দ্য পাৰ্টিচিপলছ অল থ্ৰ' পাৰ্টিচিপলছৰ যি সেই ভয়ংকৰ ৰুলবিলাক মই যদি ক'ব পাৰিলোহেঁতেন তাৰ বাবে মই যিকোনো মূল্য দিবলৈ প্ৰস্তুত আছিলোঁ মই যে কি নিদিলোঁহেঁতেন তাৰ মানে অৰ্থটো হৈছে যে কি যে মই যদি সেইদিনাখন পাৰ্টিচিপলৰ ৰুলবোৰ ধুনীয়াকৈ পঢ়ি দিব পাৰিলোঁহেঁতেন গাই দিব পাৰিলোঁহেঁতেন তাৰ বিনিময়ত মই যিকোনো মূল্য দিবলৈ সাজু আছিলোঁ ভেৰি লাউড এণ্ড ক্লিয়াৰ বহুত ডাঙৰকৈ আৰু স্পষ্টকৈ যদি মই পঢ়িব পাৰিলোঁহেঁতেন এণ্ড উইদাউট ওৱান মিষ্টেক এটাও ভুল নোহোৱাকৈ বাট আই গট মিক্সড আপ অন দ্য ফাৰ্ষ্ট ৱৰ্ডছ কিন্তু কি হ'ল বাট আই গট মিক্সড আপ মোৰ গোটেই খেলিমেলি হৈ গ'ল অন দ্য ফাৰ্ষ্ট ৱৰ্ডছ প্ৰথম শব্দকেইটাতে মোৰ খেলিমেলি লাগি গ'ল এণ্ড ষ্টুড দেয়াৰ আৰু মই তাতে থিয় হৈ থাকিলোঁ হল্ডিং অন টু মাই ডেস্ক মোৰ ডেস্কখনত ধৰি মই থিয় হৈ থাকিলোঁ মাই হাৰ্ট বিটিং মোৰ হাৰ্টখন মানে মোৰ বুকুখন বৰ বেছিকৈ ধপধপাইছিল এণ্ড নট ডিয়াৰিং টু লুক আপ এণ্ড নট ডিয়াৰিং মোৰ সাহস হোৱা নাছিল কি কৰিবলৈ সাহস হোৱা নাছিল টু লুক আপ মোৰ তুলি চাবলৈ মোৰ সাহস হোৱা নাছিল আই হাৰ্ড হেমেল চে টু মি তেনেতে মই শুনিছিলোঁ মোক হেমেলে কোৱা বা মোক তেতিয়া হেমেলে কোৱা শুনা পাইছিলোঁ I would not scold you, little friends. হেমেলে মোক কি বুলি কৈছিল যে I would not scold মানে হৈছে গালি পাৰা যে মই তোমাক গালি নিদিওঁ কণমানি ফ্ৰেণ্ডছ ইউ মাষ্ট ফিল বেড এনাফ ফিল মানে গম পাইছা অনুভৱ কৰা বেড এনাফ যথেষ্ট বেয়া লগা যে তোমাৰ যথেষ্ট বেয়া লাগিছে চি হাউ ইট ইজ চোৱা এইবোৰ কেনেকৈ হ'লগৈ বা কেনেকৈ হ'ল এভৰি ডে উই হেভ ছেড টু আৱাৰ চেল্ভছ এভৰি ডে সদায় আমি কি কওঁ উই হেভ ছেড টু আৱাৰ চেল্ভছ আমি সদায় কি কৰিছিলোঁ আমি নিজকে কৈছিলোঁ কি বুলি কৈছিলোঁ বাহ আই হেভ প্লেণ্টি অফ টাইম যে বাহ আই হেভ প্লেণ্টি অফ টাইম যে বাহ মোৰ হাতত বহুত সময় আছে আই উইল লাৰ্ণ ইট টুমৰো গতিকে মই এইখিনি মোৰ পঢ়াখিনি বা মোৰ শিকা কামটো মই কাইলৈ কৰি ল'ম এণ্ড নাও ইউ চি হুৱেৰ উই হেভ কাম আউট এণ্ড নাও ইউ চি আৰু এতিয়া তুমি চোৱা হুৱেৰ উই হেভ কাম আউট আমি আহি ক'ত পালোহি দেট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলছেছ দেট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলছেছ আৰু তেওঁ কি বুলি কৈছিল যে দেট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলছেছ যে এলছেছৰ এইটো আছিল আটাইতকৈ ডাঙৰ সমস্যা কি আছিলে সমস্যাটো চি পুটছ অফ লাৰ্ণিং টিল টুমৰো যে এলছেছৰ মানুহবিলাকে কি কৰিছিল পুটছ অফ বাদ দি থয় লাৰ্ণিং টুমৰো
লাৰ্ণিং টিল টুমৰো যে এলচেষ্টৰ মানুহৰ এইটো আটাইতকৈ ডাঙৰ সমস্যা আছিল যে তেওঁলোকে কি কৰিছিল শিকা কামটো বা পঢ়াৰ কামটো সদায় পিছলৈ পেলাই থৈছিল নাও দ'জ ফেল'জ আউট দেয়াৰ আৰু এতিয়া কি হ'ব সেই মানুহবোৰ যিবোৰ মানুহ বাহিৰৰ পৰা আহিছে যিবোৰ মানুহ বহিৰাগত দেয়াৰ উইল হেভ দ্য ৰাইট টু চে টু ইউ এতিয়া সেই মানুহখিনি তোমাক কোৱাৰ অধিকাৰ থাকিব কি বুলি কোৱাৰ অধিকাৰ থাকিব হাউ ইজ ইট যে এইটো কেনেকৈ হ'ব পাৰে ইউ প্ৰিটেণ্ড টু বি ফ্ৰেঞ্চমেন তোমালোকে আচলতে নিজকে ফ্ৰেঞ্চমেন বুলি ভাও ধৰা এণ্ড য়েট ইউ কেন নাইডাৰ স্পীক নৰ ৰাইট ইউৰ অ'ন লেংগুৱেজ তোমালোকে নিজকে ফ্ৰেঞ্চমেন বুলি কোৱা অথচ তোমালোকে নিজৰ ভাষাটো পঢ়িবও নাজানা বা লিখিবও নাজানা বাট ইউ আৰ নট আ ৱৰ্ষ্ট প'ৰ লিটল ফ্ৰেঞ্চ কিন্তু তুমি আটাইতকৈ ৱৰ্ষ্ট মানে একদম আটাইতকৈ বেয়া নিকৃষ্ট যে তুমি আটাইতকৈ নিকৃষ্ট নহয় প'ৰ লিটল ফ্ৰেঞ্চ বেচাৰা কণমানি ফ্ৰেঞ্চ উই হেভ অল এ গ্ৰেট ডিল টু ৰিপ্ৰ'চ আৱাৰ চেল্ফ উইথ এই যে আজি তুমি পঢ়িব নোৱাৰিলা তোমাৰ যি ইনএবিলিটি তাৰ বাবে আমি সকলোৱে নিজকে দোষাৰোপ কৰিবলগীয়া আছে ইয়ৰ পেৰেণ্টছ ৱেৰ নট এনাৰ্জিয়াছ এনাফ টু হেভ ইউ লাৰ্ণ ইয়ৰ পেৰেণ্টছ মানে গম পাইছা মা দেউতা যে তোমাৰ মা দেউতাৰ কি আছিল ৱেৰ নট এনাৰ্জিয়াছ এনাফ তোমাৰ মা দেউতাই বৰ বেছি চিন্তিত নাছিল বা যথেষ্ট চিন্তিত নাছিল কিহৰ বাবে চিন্তিত নাছিল টু হেভ ইউ লাৰ্ণ তোমালোকে যে কিবা শিকিব লাগে তোমালোকে যে কিবা পঢ়িব লাগে জানিব লাগে তাক লৈ তোমাৰ মা দেউতা বৰ বেছি চিন্তিত নাছিল দে প্ৰিফেয়াৰ টু পুট ইউ টু ৱৰ্ক তেওঁলোকে প্ৰিফেয়াৰ কৰিছিল অগ্ৰাধিকাৰ দিছিল কি কোনটোক অগ্ৰাধিকাৰ দিছিল টু পুট ইউ টু ৱৰ্ক তোমাক কামলৈ পঠিয়াবলৈ পোৱাটোক তেওঁলোকে তুমি ক'ৰবাত কাম কৰিবলৈ যোৱাটোক তেওঁলোকে বেছি অগ্ৰাধিকাৰ দিছিল টু পুট ইউ টু ৱৰ্ক অন এ ফাৰ্ম অৰ এট দ্য মিল কোনোবা ফাৰ্মত বা কোনোবা মিলত তুমি যদি কাম কৰিবলৈ যোৱা তেওঁলোকে বেছি ভাল পাইছিল কিয় ভাল পাইছিল চ' এজ টু হেভ এ লিটিল মোৰ মানি যাতে চ' এজ টু হেভ এ লিটিল মোৰ মানি যাতে আৰু কেইটামান পইচা বেছিকৈ উপাৰ্জন কৰিব পাৰা এণ্ড আই আৰু মই তোমাৰ মা দেউতাটো তোমাৰ এই যে তুমি পঢ়িব নোৱাৰিলা তাৰ বাবে তোমাৰ মা দেউতা তুমিতো দায়বদ্ধ হৈয়ে তোমাৰ মা দেউতাও তাৰ বাবে দোষী আৰু লগতে কোন দোষী আই আৰু মই কি কৰিছিলোঁ আই হেভ বিন ব্লেম অলছ আই হেভ বিন টু ব্লেম অলছ ব্লেম মানে দোষাৰোপ কৰা যে মই নিজকেও দোষ দিব লাগিব তোমালোকে যে পঢ়িব পৰা নাই তাৰ বাবে মই নিজকো দোষ দিব লাগিব মই কি কৰিছিলোঁ হেভ আই নট অফেন চেণ্ট ইউ টু ৱাটাৰ মাই ফ্লাৱাৰ্ছ হেভ আই নট অফেন মই তোমালোকক প্ৰায় কি কৰিছিলোঁ চেণ্ট ইউ টু ৱাটাৰ মাই ফ্লাৱাৰ্ছ মোৰ ফুলবিলাকত পানী দিবলৈ তোমালোকক পঠিওৱা নাছিলোঁ নে ইনষ্টিড অফ লাৰ্ণিং ইয়ৰ লেচনছ তোমালোকৰ পাঠবোৰ পঢ়াৰ পৰিৱৰ্তে শিকাৰ পৰিৱৰ্তে মই কি কৰিছিলোঁ তোমালোকক মোৰ ফুলনিত পানী দিবলৈ পঠিওৱা নাছিলোঁ নে এণ্ড হুৱেন আই ৱান্টেড টু গ' ফিচিং আৰু যেতিয়া মোৰ কি হৈছিল মাছলৈ যাবলৈ মন গৈছিল ফিচিং মানে মাছ ধৰিবলৈ যোৱা বা মাছলৈ যোৱা যে মোৰ যেতিয়া মাছলৈ যাবলৈ মন গৈছিল যেতিয়া মই মাছলৈ যাব বিচাৰিছিলোঁ মই তেতিয়া কি কৰিছিলোঁ ডিড নট আই জাষ্ট গিভ ইউ এ হলিডে মানে বন্ধ দিন যেতিয়া মোৰ মাছলৈ যাবলৈ মন গৈছিল বা মই যেতিয়া মাছলৈ যাব খুজিছিলোঁ তেতিয়া মই কি কৰিছিলোঁ তোমালোকক মই বন্ধ দিয়া নাছিলোঁ নে দেন ফ্ৰম ওৱান থিং টু আনাডাৰ এম হেমেল ৱেণ্ট অন টু টক অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজ তাৰপাছত কি হৈছিল এটাৰ পৰা আনটোলৈ তেওঁ বিভিন্ন বিষয়ে তেওঁ কি কৈছিল এম হেমেল ৱেণ্ট অন টু টক অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজ এম হেমেলে ফ্ৰেঞ্চ লেংগুৱেজৰ বিষয়ে বিভিন্ন কথা কৈ গৈছিল ফ্ৰেঞ্চ ভাষাটোৰ বিষয়ে তেওঁ বিভিন্ন কথা কৈ গৈছিল ছেইং ডেট তেওঁ কৈছিল যে ইট ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড এম হেমেলে কৈছিল যে মষ্ট বিউটিফুল আটাইতকৈ ধুনীয়া এম হেমেলে কৈছিল যে ফ্ৰেঞ্চ লেংগুৱেজটো হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ভাষা দ্য ক্লিয়াৰেষ্ট দ্য মষ্ট লজিকেল that we must guard it among us and never forget it তেওঁ কি বুলি কৈছে যে ফ্ৰেঞ্চ লেংগুৱেজটো আছিল দ্য ক্লিয়াৰেষ্ট দ্য মষ্ট লজিকেল ফ্ৰেঞ্চ লেংগুৱেজটো আছিল আটাইতকৈ বেছি স্পষ্ট আৰু লজিকেল ডেট উই মাষ্ট গাৰ্ড ইট এমং আছ আৰু ইয়াক আমি কি কৰিব লাগিব মাষ্ট গাৰ্ড মানে সুৰক্ষা দিয়া আমাক কি কৰিব লাগিব আমি আমাৰ নিজৰ ভাষাটোক আমি সুৰক্ষা দি ৰাখিব লাগিব এমং আছ আমি নিজৰ মাজতে সুৰক্ষা দি ৰাখিব লাগিব এণ্ড নেভাৰ ফৰগেট ইট আৰু ইয়াক কেতিয়াও পাহৰি যাব নালাগিব বিকজ হুৱেন এ পিপুলছ আৰ এনশ্লেভড কাৰণ হুৱেন এ পিপুল আৰ এনশ্লেভড যেতিয়া এটা জাতি কি হয় এনশ্লেভ কাৰোবাৰ দাস হৈ পৰে কাৰোবাৰ অধীন হৈ পৰে তেতিয়া কি হয় এজ লং এজ দে হোল্ড ফাষ্ট টু দেয়াৰ লেংগুৱেজ আৰু তেনে পৰিস্থিতিত কি হয় যিমান দিনলৈকে তেওঁলোকে নিজৰ ভাষাটোক খামুচি ধৰি থাকিব পাৰে ইট ইজ এজ ইফ দে হেড দ্য কে টু দেয়াৰ প্ৰিজন যেতিয়ালৈকে তেওঁলোকে নিজৰ ভাষাটোক খামুচি ধৰি ৰাখিব পাৰে তেতিয়ালৈকে কি হয় তেওঁলোকে সেই কাৰাগাৰৰ চাবিটো তেওঁলোকৰ হাতত থকাৰ দৰে হয়
Then he opened a grammar and read us our lesson. তাৰপিছত তেওঁ গ্ৰামাৰ কিতাপখন উলিয়াই লৈছিল, ব্যাকৰণ কিতাপ উলিয়াই লৈছিল আৰু আমাক আমাৰ পাঠবোৰ পঢ়াই গৈছিল। I was amazed. Amazed মানে হৈছে আচৰিত হোৱা। মই আচৰিত হৈছিলোঁ to see এটা কথা দেখি মই আচৰিত হৈছিলোঁ। কথাটো কি আছিল? How well I understood it. যে আজি মই সকলোবোৰ গ্ৰামাৰৰ সকলোবোৰ কথা বৰ ধুনীয়াকৈ বুজি পাইছিলোঁ। All he said seemed so easy. তেওঁ যিমানবোৰ কথা বুজাই গৈছিল গ্ৰামাৰৰ কথাবোৰ ইমান যেন সহজ যেন লাগিছিল, ইমান সহজ আছিল। I think তেতিয়া মই ভাবিছিলোঁ যে that I had never learned so carefully and that he had never explained everything with so much patience. আৰু যেতিয়া মই আজি এই চেঞ্জটো দেখিছিলোঁ যে তেখেতে যেতিয়া গ্ৰামাৰ বুজাইছিল সকলো কথা খুব ধুনীয়াকৈ বুজি পাইছিলোঁ। আৰু দ্বিতীয়তে কি হৈছিল যে খুব সহজ যেন লাগিছিল। আৰু তেতিয়া মই ভাবিছিলোঁ যে I had never listened so carefully, যে ইয়াৰ আগত মই কেতিয়াও ইমান ধুনীয়াকৈ ইমান সাৱধানতাৰে মই গ্ৰামাৰৰ লেচনটো যেতিয়া পঢ়াইছিল মই শুনা নাছিলোঁ, মন দি শুনা নাছিলোঁ। এণ্ড ডেট হি হেড নেভাৰ এক্সপ্লেইন, আৰু হয়তো হেমলেও এক্সপ্লেইন কৰা নাছিল, বুজোৱা নাছিল এভৰিথিং উইথ ছ' মাছ পেচেঞ্চ মানে ধৈৰ্য, যে হয়তো হেমলেও সকলোবোৰ বিষয় ইয়াৰ আগতে ইমান ধৈৰ্যৰে ইমান ধুনীয়াকৈ বুজোৱা নাছিল। ইট ছিমছ অলমষ্ট এজ ইফ দ্য প'ৰ মেন ৱান্টেড টু গিভ আছ অল হি নিউ বিফ'ৰ গয়িং এৱে। ইট ছিমড তেখেতৰ ক্লাছটো দেখি সেইদিনা এনেকুৱা লাগিছিল অলমষ্ট এজ ইফ দ্য প'ৰ মেন, যেন সেই দুৰ্ভগীয়া মানুহজনে হেমলে ৱান্টেড টু গিভ আছ অল হি নিউ, তেখেতে আমাক সকলো দি যাব বিচাৰিছিল, সকলো কথা শিকাই থৈ যাব খুজিছিল যিবোৰ তেখেতে জানিছিল বিফ'ৰ গয়িং এৱে, তেওঁ ইয়াৰ পৰা গুচি যোৱাৰ আগতে তেখেতে আমাক সকলোবোৰ যেন শিকাই থৈ যাব খুজিছিল। এণ্ড টু পুট ইট অল ইন টু আৱাৰ হেডছ এট ওৱান ষ্ট্ৰক, আৰু এনে লাগিছিল যেন তেখেতে আমাৰ মূৰত এটা টুকুৰ মাৰি যিমান জ্ঞান তেখেতৰ আছিল সেইখিনি আমাক দি যাব খুজিছিল। আফটাৰ দ্য গ্ৰামাৰ উই হেড এ লেচন ইন ৰাইটিং। গ্ৰামাৰৰ ক্লাছৰ পিছত আমি লেখাৰ পাঠ পঢ়িলোঁ। ডেট ডে হেমেল হেড নিউ কপিজ ফৰ আছ, আৰু সেইদিনাখন কি হৈছিল হেমেলে আমাৰ বাবে কিছুমান নতুন কপি লৈ আহিছিল, ৰিটেন ইন এ বিউটিফুল ৰাউণ্ড হেণ্ড, আৰু কপিবিলাকত বিউটিফুল ৰাউণ্ড হেণ্ড ধুনীয়া গুট আখৰেৰে লিখা আছিল, ফ্ৰেঞ্চ এলচেছ। They looked like little flags floating everywhere in the classroom, hung from the rod at the top of the desk. আৰু সেই কপিবিলাক য'ত লিখা আছিল ফ্ৰেঞ্চ এলচেছ, সেই কপিবোৰ কেনেকুৱা লাগিছিল বুলি কৈছে, looked like flags, পতাকা যেন দেখা গৈছিল, ফ্লটিং এভৰিহুৱেৰ, ফ্লটিং মানে হৈছে ভাহি থকা বা উপঙি থকা, গোটেই ক্লাছৰুমত সেই পতাকাবোৰ উপঙি থকা যেন লাগিছিল, ভাহি থকা যেন লাগিছিল। হাং ফ্ৰম দ্য ৰড এট দ্য টপ অফ আৱাৰ ডেস্ক, আৰু আমাৰ ডেস্কৰ একেবাৰে ওপৰত এইবিলাক উপঙি আছিল, লগাই থোৱা আছিল। ইউ অট টু হেভ চিন হাউ এভৰি ওৱান ছেড টু ৱৰ্ক, ইউ অট টু হেভ চিন, তুমি দেখা পাব লাগিছিল, কি দেখা পাব লাগিছিল, হাউ এভৰি ওৱান ছেড টু ৱৰ্ক, কিদৰে সকলোৱে কামত লাগি আছিল, ব্যস্ত আছিল। এণ্ড হাউ কোৱাইট ইট ৱাজ, আৰু গোটেই ক্লাছৰুমটো কি আছিল, নিঃশব্দ আছিল, শব্দহীন হৈ আছিল, চাইলেণ্ট আছিল। দ্য অনলি চাউণ্ড ৱাজ দ্য স্ক্ৰেচিং অফ দ্য পেনছ অভাৰ দ্য পেপাৰ, দ্য অনলি চাউণ্ড, শ্ৰেণীকোঠাটোত মাত্ৰ এটাই শব্দ শুনা গৈছিল, সেই শব্দটো কি আছিল, স্ক্ৰেচিং মানে হৈছে ঘঁহনি খোৱা, স্ক্ৰেচিং অফ দ্য পেন অভাৰ দ্য পেপাৰ্ছ, আখৰ লিখোঁতে যিটো মানে কাগজৰ ওপৰত কলমৰ যি বা পেঞ্চিলৰ যি ঘঁহনি, কেৱল সেই ঘঁহনিৰ শব্দ শুনা গৈছিল, বেলেগ একো শব্দ ক্লাছৰুমত শুনিবলৈ পোৱা নগৈছিল। ওৱান্স ছাম বিটলছ ফ্লিউ ইন, এবাৰ কি হৈছিল, কিছুমান গোবৰুৱা পোকৰ নিচিনা কিছুমান পোক উৰি আহিছিল ক্লাছৰুমৰ ভিতৰলৈ, বাট নবডি পেইড এনি এটেনশ্যন টু দেম, কিন্তু সেইবিলাকলৈ কোনেও গুৰুত্ব দিয়া নাছিল, নট ইভেন দ্য লিটিলেষ্ট ওৱান্স, একেবাৰে সৰু ল'ৰা ছোৱালীবিলাকেও আনকি সেইবিলাক গুৰুত্ব দিয়া নাছিল, অন্য কথাত তেওঁলোকে সকলোৱে পঢ়াত মন দিছিল। তাৰমানে সেইদিনাখন সেই ইম'শ্যনটোৱে, সেই আৱেগটোৱে সকলোকে আক্ৰান্ত কৰিছিল। নট ইভেন দ্য লিটিলেষ্ট ওৱান্স হু ৱৰ্কড ৰাইট অন দ্য ট্ৰেচিং দেয়াৰ ফিছ হুকছ, একেবাৰে সৰু ল'ৰা ছোৱালীবিলাক সিহঁতে যিবিলাকে কি কৰিছিল, ফিছ হুকত সিহঁতে আখৰ লিখি আছিল। ফিছ হুকটো মানে বস্তুটো কি বুলি ক'ম এতিয়া, আখৰ ভাল কৰিবৰ কাৰণে এটা যতন, যিদৰে আমি ইংৰাজী আখৰ লিখিবৰ কাৰণে আমি আচপাৰ বহি ব্যৱহাৰ কৰোঁ, সেইদৰে ফ্ৰেঞ্চ লেংগুৱেজটো ভালকৈ মানে আখৰবোৰ ভালকৈ লিখিবৰ কাৰণে কি কৰা হয়, আমাৰ কেলিগ্ৰাফৰ দৰে যে হেৰি কৰে, এই ফিছ হুকৰ ব্যৱহাৰ কৰে, আৰু সিহঁতে সেই ফিছ হুকত সিহঁতে আখৰ লিখি আছিল। আৰু কি বুলি কৈছে যে সেই যে ফিছ হুকত সিহঁতে আখৰ লিখি আছিল, সেই ল'ৰাবিলাকেও ইমান মনোযোগেৰে কামটো কৰিছিল, এজ ইফ ডেট ৱাজ ফ্ৰেঞ্চটো, যেন সেই নক্সাটো কি আছিল বা সেই যতনটোও যেন ফ্ৰেঞ্চ আছিল। অন দ্য ৰুফ দ্য পিজনছ কুক ভেৰি ল, অন দ্য ৰুফ, আৰু ঘৰৰ ওপৰত কি হৈছিল, ৰুফৰ ওপৰত, ছালৰ ওপৰত পিজনছ মানে হৈছে পাৰ চৰাই, কুড ভেৰি ল, পাৰ চৰাই খুব
সৰু মাতেৰে মাতি আছিল এণ্ড আই থট টু মাই চেল্ফ আৰু যেতিয়া মই সেই সৰু সৰু মাতেৰে পাৰ চৰাইটোৱে মাতি আছিল পাৰ চৰাইটোৰ মাতটো শুনি মই মনতে ভাবিছিলোঁ কি বুলি ভাবিছিলোঁ উইল দে মেক দেম চিং ইন জাৰ্মান ইভেন দ্য পিজনছ তেতিয়া মই মনতে ভাবিছিলোঁ যে এই জাৰ্মানবিলাকে আমাক যে আজি নিজৰ ভাষাটো বাদ দি জাৰ্মান ভাষা শিকিবলৈ বাধ্য কৰিছে সিহঁতে সেই পাৰটোক জাৰ্মান ভাষাত মানে ৰুণ দিবৰ কাৰণে শিকাব পাৰিবনে ইয়াৰ অৰ্থ এইটো হৈছে যে মাতৃভাষা যিটো এটা শিশুৱে জন্মতে শিকি আহে সেই মাতৃভাষা আচলতে পাহৰি যোৱাটো বাদ দিয়াটো কাৰোৰ বাবে সম্ভৱ নহয় আৰু ভাষা এটা জাপি দিয়া প্ৰক্ৰিয়া নহয় Whenever I looked up from my writing, I saw M. Hamel sitting motionless in his chair and gazing first at one thing and first thing, then at another. When I looked up from my writing, লিখি থকা অৱস্থাৰ পৰা যেতিয়া মই মূৰ তুলি চাইছিলোঁ মই কি দেখা পাইছিলোঁ মই দেখিছিলোঁ এম হেমেল চিটিং মোশ্যনলেছ এম হেমেল বহি আছিল কেনেকৈ বহি আছিল মোশ্যনলেছ একদম জঠৰ হৈ স্থিৰ হৈ এম হেমেল বহি আছিল মোশ্যনলেছ মানে একদম গতি নোহোৱাকৈ একে লৰচৰ নোহোৱাকৈ বহি আছিল ইন হিজ চেয়াৰ তেওঁ নিজৰ চেয়াৰত বহি আছিল এণ্ড গেজিং ফাৰ্ষ্ট এট ওৱান থিং দেন দ্য আনাডাৰ আৰু তেওঁ গেজিং মানে হৈছে একেথৰে চাই থকা আৰু তেওঁ একেথৰে কি আছিল ক্লাছৰুমৰ গোটেই ক্লাছৰুমটোক একেথৰে এবাৰ ইয়াত এবাৰ তাত সেইদৰে তেওঁ থৰ লাগি লাগি চাই আছিল এজ ইফ হি ৱান্টেড টু ফিক্স ইন হিজ মাইণ্ড তেওঁক দেখি এনেকুৱা লাগিছিল যেন তেওঁ মনত সেই গোটেই ক্লাছৰুমৰ ছবিটো ফিক্স কৰি ৰাখিব স্থায়ী কৰি ল'ব মনত জাষ্ট হাউ এভৰিথিং লুকড ইন ডেট লিটিল ক্লাছৰুম সেই সৰু ক্লাছৰুমটো য'ত যেনেকৈ আছিল সেই গোটেই ছবি যেন তেওঁ মনত তেওঁ স্থায়ীভাৱে প্ৰিণ্ট কৰি ল'ব ফিক্স কৰি ল'ব তেওঁক দেখি এনেকুৱা লাগিছিল তেওঁৰ আচৰণটো ফেঞ্চি ভাবি চোৱা ফৰ 40 years হি হেড বিন দেয়াৰ ইন দ্য চেম প্লেচ যোৱা 40 বছৰ ধৰি তেওঁ সেই একে ঠাইতে তেওঁ এই বিদ্যালয়খনত তেওঁ কাম কৰি আছে উইথ হিজ গাৰ্ডেন আউটছাইড দ্য উইণ্ড' এণ্ড হিজ ক্লাছৰুম ইন ফ্ৰণ্ট অফ হিম তেওঁ কি বুলি কৈছে উইথ হিজ গাৰ্ডেন আউটছাইড দ্য উইণ্ড' খিৰিকীৰ বাহিৰত থকা তেখেতৰ বাগিচাখন আৰু তেওঁৰ সন্মুখত ক্লাছৰুমটো এইদৰে যোৱা 40 বছৰ ধৰি এম হেমেলে এই বিদ্যালয়খনত এই সৰু ক্লাছৰুমটোত তেওঁ কাম কৰি আহিছে অনলি দ্য ডেস্ক এণ্ড বেঞ্চেছ হেড বিন ৱৰ্ন স্মুথ এই সময়খিনিত মাত্ৰ শ্ৰেণীকোঠাটোৰ ডেস্ক আৰু বেঞ্চবোৰহে মাত্ৰ বিন ৱৰ্ন স্মুথ মিহি হৈ গৈছিল দ্য ৱালনাট ট্ৰিজ ইন দ্য গাৰ্ডেন ৱেৰ টলাৰ দ্য ৱালনাট ট্ৰি মানে হৈছে আখৰোটৰ গছ যে বাগিচাত থকা আখৰোটৰ গছজোপা কি হৈছিল ইন দ্য গাৰ্ডেন ৱেৰ টলাৰ ওখ হৈ গৈছিল এণ্ড দ্য হপভাইন that he had planted himself twined about the windows to the roof আৰু যিজোপা হপভাইনৰ পুলি তেওঁ নিজেই ৰুইছিল সেই হপভাইনজোপা খিৰিকীৰ পৰা গৈ ইতিমধ্যে ঘৰৰ চাললৈকে পাইছিলগৈ হাউ ইট মাষ্ট হেভ ব্ৰকেন হিজ হাৰ্ট আৰু এই গোটেইবিলাকে কি কৰিছিল তেখেতৰ ব্ৰকেন হিজ হাৰ্ট তেখেতৰ অন্তৰখন ভাঙি পেলাইছিল টু লিভ ইট অল এই গোটেইবিলাক যে এৰি থৈ যাব লাগিব এই কথাটোৱে তেওঁৰ অন্তৰখন ভাঙি পেলাইছিল পুৱাৰ মেন দুৰ্ভগীয়া মানুহ টু হিয়াৰ হিজ ছিষ্টাৰ মুভিং এবাউট ইন দ্য ৰুম এবভ আৰু তেওঁ কি শুনা পাইছিল সেইখিনি সময়তে টু হিয়াৰ হিজ ছিষ্টাৰ তেওঁৰ ভনীয়েকে কি কৰিছিল মুভিং এবাউট খোজকাঢ়ি ফুৰিছিল বা ঘূৰি ফুৰিছিল ইন দ্য ৰুম এবভ শ্ৰেণীকোঠাৰ ওপৰত থকা তেওঁলোক যিটো তেওঁলোক থকা ঘৰ আছিল তাতে ভনীয়েকে ঘূৰি ফুৰাৰ শব্দ তেওঁ শুনিবলৈ পাইছিল পেকিং দেয়াৰ ট্ৰাংকছ আৰু তেওঁলোকে ভনীয়েকে কি হৈছিল ট্ৰাংকবিলাক পেকিং কৰি আছিল ফৰ দে মাষ্ট লিভ দ্য কাণ্ট্ৰি নেক্সট ডে কিয়নো দে মাষ্ট লিভ দ্য কাণ্ট্ৰি লিভ মানে হৈছে এৰি থৈ যোৱা কাৰণ তেওঁলোকে মাষ্ট লিভ দ্য কাণ্ট্ৰি তেওঁলোকে এই দেশখন এৰি থৈ যাব লাগিব কেতিয়া নেক্সট ডে এই পিছৰ দিনটোত বা কাইলৈ তেওঁলোকে এইখন দেশ তেওঁলোকে এৰি থৈ যাব লাগিব বাট হি হেড দ্য কাউৰেজ টু হিয়াৰ এভৰি লেচন টু দ্য ভেৰি লাষ্ট বাট হি হেজ দ্য কাউৰেজ যদিও ইমান বেছি আৱেগিক হৈ আছিল কিন্তু এম হেমেলৰ কি আছিল হি হেড দ্য কাউৰেজ তেখেতৰ সেইখিনি সাহস আছিল কি সাহস আছিল টু হিয়াৰ এভৰি লেচন টু দ্য ভেৰি লাষ্ট প্ৰতিটো পাঠ একেবাৰে শেষলৈকে শুনিব পৰাকৈ তেখেতৰ সাহস আছিল আফটাৰ দ্য ৰাইটিঙৰ পিছত কি হ'ল লেখাৰ পিছত উই হেড এ লেচন ইন হিষ্ট্ৰী তাৰপিছত আমি হিষ্ট্ৰী পঢ়িলোঁ বুৰঞ্জী পঢ়িলোঁ এণ্ড দেন দ্য বেবি চেণ্টেড দেয়াৰ বা বে বি বো তাৰপিছতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সিহঁতৰ বা বি বু এইবিলাক তেওঁলোকে পঢ়িবলৈ ল'লে ডাউন দেয়াৰ এট দ্য বেক অফ দ্য ৰুম অ'ড হাউচাৰ হেড পুট অন হিজ স্পেক্টেকলছ এণ্ড হল্ডিং হিজ প্ৰাইমাৰ ইন বথ হেণ্ডছ স্পেল দ্য লেটাৰ্ছ উইথ দেম আৰু কি কৰিছিল ডাউন দেয়াৰ এট দ্য বেক অফ দ্য ৰুম আৰু কি হৈছিল এট দ্য বেক অফ দ্য ৰুম
ৰুমটোৰ পিছফালে শ্ৰেণীকোঠাটোৰ পিছফালে য'ত কি হৈছিল গাঁৱৰ বুঢ়া মানুহবিলাক আহি বহি আছিল তাত কি হৈছিল অল্ড হাউচাৰ কি কৰিছিল যে যিজন অল্ড হাউচাৰ কি কৰিছিল এখন অল্ড প্ৰাইমাৰ লগত লৈ আহিছিল তোমালোকৰ মনত আছে যে তিনিকুণীয়া টুপি পিন্ধি আহিছিল আৰু এখন পুৰণা প্ৰাইমাৰ লগত লৈ আহিছিল আৰু তেওঁ কি কৰিছিলে হেড পুট অন হিজ স্পেক্টেকলছ আৰু তেওঁ স্পেক্টেকলছ মানে চশমা তেওঁ চশমাযোৰ পিন্ধি লৈছিল এণ্ড হোল্ডিং হিজ প্ৰাইমাৰ ইন বথ হেণ্ডছ দুইখন হাতেৰে তেওঁ কি কৰিছিল সেই প্ৰাইমাৰখন মানে প্ৰাথমিক বিদ্যালয়ৰ কিতাপখন তেওঁ দুই হাতেৰে ধৰি লৈছিল স্পেল্ড দ্য লেটাৰ্ছ উইথ দেম আৰু তেওঁ আখৰবোৰ জোটাবলৈ বানানবোৰ তেওঁ জোটাবলৈ চেষ্টা কৰিছিল ইউ কুড চি ডেট হি টু ৱাজ ক্ৰাইং ইউ কুড চি ডেট আৰু তুমি চাব পাৰিলাহেঁতেন দেখিব পালাহেঁতেন বা পাৰিলাহেঁতেন কি ডেট হি টু ৱাজ ক্ৰাইং অল্ড হাউচাৰ বুঢ়া হাউচাৰেও কি কৰিছিল হি ৱাজ ক্ৰাইং কান্দি আছিল হিজ ভইচ ট্ৰেম্বলড উইথ ইম'শ্যন এণ্ড হিজ ভইচ আৰু অল্ড হাউচাৰে যে এই বানানবিলাক যে জোটাই আছিল তেওঁ যে কান্দি আছিল কান্দি থকাৰ ফলত কি হৈছিল হিজ ভইচ ট্ৰেম্বল মানে হৈছে কঁপি উঠা তেওঁৰ মাতটো কঁপি উঠিছিল উইথ ইম'শ্যন মানে আবেগত তেওঁৰ মাতটো কঁপি উঠিছিল এণ্ড ইট ৱাজ ছ' ফানি টু হিয়াৰ হিম ডেট উই অল ৱান্টেড টু লাভ এণ্ড ক্ৰাই এণ্ড ইট ৱাজ ছ' ফানি মানে হাঁহি উঠা যে এই যে তেওঁৰ আবেগত মাতটো কঁপি উঠিছিল সেই মাতটো শুনিবলৈ ইমান হাঁহি উঠা হৈছিল যে টু হিয়াৰ হিম ডেট উই অল ৱান্টেড আমি সকলোৱে বিচাৰিছিলোঁ কি কৰিবলৈ বিচাৰিছিলোঁ টু লাভ এণ্ড ক্ৰাই আমি সকলোৱে হাঁহিবলৈ বিচাৰিছিলোঁ আৰু আমাৰো কান্দিবলৈ মন গৈছিল হাউ ৱেল আই ৰিমেম্বাৰ্ড ইট দ্য লাষ্ট লেচন মোৰ যে হাউ ৱেল আই ৰিমেম্বাৰ ইট মোৰ যে এতিয়াও কিমান ধুনীয়াকৈ মনত আছে কি মনত আছে ডেট লাষ্ট লেচন সেই শেষৰ পাঠটো অন্তিমটো ক্লাছ মোৰ যে কিমান ধুনীয়াকৈ মনত আছে অল এট ওৱান্স দ্য চাৰ্চ ক্লক ষ্ট্ৰাক 12 আৰু এনে সময়তে কি হৈছিল দ্য চাৰ্চ ক্লক ষ্ট্ৰাক 12 চাৰ্চ মানে হৈছে গীৰ্জা ক্লক মানে হৈছে ঘড়ী গীৰ্জাত থকা ঘড়ীটোৱে 12 বজাৰ সংকেত দিছিল দেন দ্য এঞ্জেলাছ আৰু এঞ্জেলাছ মানে হৈছে প্ৰাৰ্থনাৰ সময় আৰু সেইখিনি হৈছে গীৰ্জাত প্ৰাৰ্থনাৰ সময় আছিল তাৰ বাবে গীৰ্জাৰ ঘণ্টাটো বজাইছিল এট দ্য ছেম মমেণ্ট আৰু সেই একেটা মুহূৰ্ততে কি হৈছিল দ্য ট্ৰাম্পেটছ অফ দ্য প্ৰুচিয়ানছ ৰিটাৰ্ণিং ফ্ৰম ড্ৰিল এই প্ৰুচিয়ান আৰ্মিবিলাক যিবিলাকে মুকলি পথাৰখনত চৌমিলৰ পিছফালে যে ড্ৰিলিং কৰি আছিল সিহঁত উভতি আহিছিল আৰু উভতি অহা ট্ৰাম্পেটৰ শব্দ শুনিবলৈ পোৱা গৈছিল ক'ত শুনিবলৈ পোৱা গৈছিল চাউণ্ডেড আণ্ডাৰ আৱাৰ উইণ্ড'জ আমাৰ খিৰিকীৰ তলতে সেই প্ৰুচিয়ান আৰ্মিবিলাক ড্ৰিলিং কৰি উভতি অহাৰ আমি ট্ৰাম্পেটৰ শব্দ শুনিবলৈ পোৱা গৈছিল এম হেমেল ষ্টুড আপ ভেৰি পেল ইন হিজ চেয়াৰ আৰু যেতিয়া 12 বাজিল এম হেমেল থিয় হ'ল ভেৰি পেল মানে হৈছে হেতা তেখেতক যথেষ্ট হতাশ হেতা দেখাইছিল ইন হিজ চেয়াৰ আই নেভাৰ শ্ব' হিম লুক ছ' টল মই কেতিয়াও দেখা নাছিলোঁ তেখেতক কেনেকুৱা দেখা নাছিলোঁ লুক ছ' টল তেখেতক মই ইমান টল মানে জেনেৰেলি আমি কি বুজোঁ ওখ কিন্তু ইয়াত টল শব্দটোৱে ওখ নহয় শোকাটোৰ খুব দুখী এই ধৰণে বুজাইছিলে যে মই তেখেতক কি দেখিছিলোঁ মোৰ জীৱনত ইয়াৰ আগতে আৰু তেখেতক ইমান বেছি দুখত মৰ্মাহত হোৱা মই দেখা নাছিলোঁ মাই ফ্ৰেণ্ডছ ছেইড হি এবাৰ তেখেতে কি বুলি ক'লে আমাক সম্বোধন কৰিলে মাই ফ্ৰেণ্ডছ তোমালোকে এটা কথা মন কৰিবা যেতিয়া ক্লাছটো তেখেত প্ৰথমে আৰম্ভ কৰিছিল তেতিয়া তেওঁ ছাত্ৰ ছাত্ৰীসকল এড্ৰেছ কৰিছিল মাই চিলড্ৰেন বুলি আৰু ক্লাছৰ শেষত তেখেতে সকলোকে কি বুলি সম্বোধন কৰিছে মাই ফ্ৰেণ্ডছ মোৰ বন্ধুসকল ছেইড হি আই বাট ছামথিং শ্বকড হিম তেখেতে কিবা ক'ব খুজিছিল আই বুলি ক'লে তাৰপিছত তেওঁ ক'ব নোৱাৰা হ'ল ছামথিং শ্বকড হিম কিবা তেওঁৰ ডিঙিত খোপা মাৰি ধৰিলে আমি যেতিয়া খুব বেছি আৱেগিক হৈ পৰোঁ তেতিয়া কি হয় আমাৰ মুখৰ ভাষা হেৰাই যায় এম হেমেলৰ সেই অৱস্থা হৈছিল যে তেখেতে ইমান বেছি আৱেগিক হৈ পৰিছিল যে তেখেতে কিবা ক'ব খুজিছিল যদিও কি হয় যেন তেখেতৰ ডিঙিত খোপা মাৰি ধৰিছিল তেখেতে একো ক'ব নোৱাৰিলে হি কুড নট গ' অন তেখেতে আৰু কণ্টিনিউ কৰিব নোৱাৰিলে দেন হি টাৰ্ণড টু দ্য ব্লেকবৰ্ড এবাৰ তেওঁ কি কৰিলে ব্লেকবৰ্ডখনৰ ফালে ঘূৰিলে টুক এ পিচ অফ চক এটুকুৰা চক হাতত ল'লে এণ্ড বিয়েৰিং অন উইথ অল হিজ মাইট আৰু তেখেতৰ যিমান শক্তি আছিল সৰ্বশক্তি প্ৰয়োগ কৰি তেওঁ কি কৰিলে হি ৰোট এজ লাৰ্জ এজ হি কুড তেখেতে লিখিলে কেনেকৈ লিখিলে এজ লাৰ্জ এজ হি কুড লাৰ্জ মানে হৈছে ডাঙৰ যিমান ডাঙৰকৈ পাৰে তেওঁ সিমান ডাঙৰ আখৰেৰে তেওঁ লিখিলে কি বুলি লিখিলে ভিভে লা ফ্ৰেন্স তাৰ অসমীয়া অৰ্থটো হৈছে ইংৰাজী অৰ্থটো হৈছে লং লিভ ফ্ৰেন্স দীৰ্ঘজীৱী হওক দেন হি ষ্টপড তাৰপিছত তেওঁ ৰৈ গ'ল এণ্ড লিন হিজ হেড এগেইনষ্ট দ্য ৱাল আৰু তেওঁৰ মাথাটো বা তেওঁৰ মূৰটো দেৱালত লগাই দিলে এণ্ড উইদাউট এ ৱৰ্ড আৰু তাৰপিছত এটাও শব্দ নোকোৱাকৈ হি মেড এ গেষ্টিউৰ তেখেতে আমাক ইংগিত দিলে কি ইংগিত দিলে টু ৱাছ উইথ হিজ হেণ্ড তেখেতে হাতেৰে আমাক ইংগিত দিলে কি বুলি স্কুল ইজ ডিছমিছড স্কুল শেষ হ'ল ইউ মে গ' তোমালোকে এতিয়া যাব পাৰা আৰু এইদৰে
সেই লাষ্ট লেচনটো শেষ হৈছিল আৰু পাঠটো এইদৰে শেষ হৈছে। ছাত্ৰ ছাত্ৰীসকল, মূলতঃ এইটোৱে আছিল দ্য লাষ্ট লেচন পাঠটোৰ ডিছকাশ্যন। ভিডিঅ'টো কিছু দীঘলীয়া হৈ গ'ল, অৱশ্যে আমি ইয়াত যিমানখিনি বাৰু ডিটেইলছ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু তোমালোকে কমেণ্টত আমাক জনাবা যে পাঠটো বা এই গোটেই ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিল, তোমালোকৰ মতামত জনাবা। আৰু লগতে ইয়াৰ যিখিনি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ সেইখিনিও যদি আলোচনা কৰাৰ প্ৰয়োজন আছে সেই কথা তোমালোকে কমেণ্টত জনাবা, যাতে আমি তোমালোকৰ সুবিধা হোৱাকৈ আমি আকৌ আমাৰ পৰৱৰ্তী সময়ত আমি নতুন কিবা কৰাৰ চিন্তা কৰিব পাৰোঁ। তো আজিলৈ ইমানেই। থেংক ইউ।